আজি ভাৰতৰ কক্ৰোচে চৰকাৰৰ বিৰুদ্ধে এটা ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে। भ्रष्टाचार की ये सरकार जो भी युवा पॉलिटिक्स के ऊपर बोलेगा, इस सरकार के खिलाफ बोलेगा, और उसकी माँ को डर लगता है कि मेरे बेटे को ये कहीं अंदर न डाले। আজি ভাৰত চৰকাৰৰ ওপৰত এটা ডাঙৰ প্ৰশ্ন সৃষ্টি কৰিবলৈ সক্ষম হ'ল ইনষ্টাগ্ৰামত 2 কোটিতকৈও অধিক ফলোৱাৰ্ছ থকা কক্ৰোচ জনতা পাৰ্টি। আজি প্ৰথমবাৰৰ বাবে ৰাজপথলৈ নামিলে এই যুৱ প্ৰজন্মৰ একাংশই যি নিজকে কক্ৰোচ অথবা পইতাচোৰা বুলি চিনাকি দিয়ে দিল্লীৰ যন্তৰ মন্তৰৰ পৰা ভাৰত চৰকাৰক পোনপটীয়া প্ৰশ্ন কৰে। এই প্ৰস্তুতি দীঘলীয়া আছে। সামাজিক মাধ্যমত কোটি কোটি ভিউজ, কোটি কোটি ফলোৱাৰ্ছ, সামাজিক মাধ্যম মানে ইনষ্টাগ্ৰাম। কিন্তু বাস্তৱ সত্যত যন্তৰ মন্তৰত যেতিয়া গৈ মানুহে দেখা আৰম্ভ কৰিলে 200-300 মানুহতকৈ বেছি মানুহ নেদেখিল। 200-300 প্ৰতিবাদকাৰীৰ বিৰুদ্ধে প্ৰায় 500-600 কেমেৰা পাৰ্চন, সাংবাদিক আৰু বিভিন্ন ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটাৰ। অৰ্থাৎ ক'বলৈ গ'লে নীটৰ পেপাৰ লিককে ধৰি ভাৰতৰ শিক্ষা ব্যৱস্থাত যি ধৰণৰ সমস্যা এই চৰকাৰখনে সমাধান কৰিব পৰা নাই, যাৰ বাবে ভাৰতৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ হৈছে, সেই সম্পূৰ্ণ গুৰুত্বপূৰ্ণ সমস্যাবোৰক এই পইতাচোৰাকেইটাই উপলুঙা কৰি পেলায়। আজি এই ভিডিঅ'ত আপোনালোকক গ্ৰাউণ্ডত যোৱা কিছুমান এনেকুৱা ভিডিঅ'জ দেখাম যাৰ মাধ্যমেৰে সকলোৰে চকু খোল খাব যে কক্ৰোচ জনতা পাৰ্টি বুলি নাম দি ইনষ্টাগ্ৰামত 2-এটা ফলোৱাৰ্ছ লৈ থকাই বাস্তৱ সত্য সলনি কৰিব নোৱাৰে। ই প্ৰকৃততে বাস্তৱত হৈ থকা সমস্যাবোৰক উপলুঙাহে কৰিছে। মই এনেকুৱা ভিডিঅ'জো ব্যৱহাৰ নকৰোঁ যাক এওঁলোকে বিৰোধ কৰে। এওঁলোকে কৈ থকা গদি মিডিয়া বা তেওঁলোকে ভাল নোপোৱা মিডিয়াৰ কথাও নকওঁ। মই দেখাম এনেকুৱা মানুহৰ কথা যি মানুহে এওঁলোকক সমৰ্থন কৰে, এনেকুৱা সাংবাদিক যি গ্ৰাউণ্ডত গৈ এওঁলোকক সমৰ্থন কৰিবলৈ গৈ নিজে আচৰিত খাইছে। এই ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ টীমে জনাইছে আপোনালোকে আমাৰ ভিডিঅ' চাই লাইকো কৰে, কমেণ্টো কৰে, কিন্তু আমাক ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰিলে একদম লিষ্ট আমাৰ কাৰণে এটা হেল্প হয় যে আমি উৎসাহ পাওঁ নতুন ভিডিঅ'জ বনাবলৈ। ছাবস্ক্ৰাইব কৰাৰ লগে লগে আমি আমাৰ ৰিচ বঢ়াব পাৰোঁ, তেতিয়া আমাৰ কথাখিনি আৰু বেছি মানুহৰ ওচৰত গৈ পাব। সেইকাৰণে আশা কৰিছোঁ, অনুৰোধো কৰিছোঁ যাতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আজি পুনৰ এবাৰ ভাৰতৰ প্ৰেক্ষাপটত আলোচনা হৈ আছে পইতাচোৰাৰ কথা। কক্ৰোচ জনতা পাৰ্টি ইতিমধ্যে সামাজিক মাধ্যম বিশেষকৈ ইনষ্টাগ্ৰামত খলকনি তুলিবলৈ সক্ষম হৈছিল। প্ৰায় 4-5টামান দিনতে 22 মিলিয়ন অৰ্থাৎ 2 কোটিতকৈও অধিক ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হৈছে। ক'বলৈ গ'লে এক প্ৰকাৰে একাংশই সামাজিক মাধ্যমত ভাবিছিল এই পইতাচোৰাসকল বা এই কক্ৰোচেছবোৰে ভাৰতৰ ইতিহাস সলনি কৰিব, ভাৰতত এটা জেনজি আন্দোলন আনিব, আৰু এই জেনজি আন্দোলনৰ দ্বাৰা ভাৰত চৰকাৰক এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাবলৈ সক্ষম হ'ব। হয়ো ধেমালি কথা নহয়। ইনষ্টাগ্ৰামত 22 মিলিয়ন ফলোৱাৰ কেৱল মাত্ৰ 5টা দিনৰ ভিতৰত। এই কথা যদি আমি তুলনা কৰিব চাওঁ, ভাৰতীয় জনতা পাৰ্টিৰ 8 মিলিয়ন ফলোৱাৰ্ছ, কংগ্ৰেছৰ প্ৰায় 12-14 মিলিয়ন ফলোৱাৰ্ছ, এইবোৰক ফেৰ পাতি যি ইতিহাস ধৰি ভাৰতৰ স্বাধীনতাৰ ধৰি ৰাজনীতি কৰি আছিল তেওঁলোকক ফেৰ পেলাই কক্ৰোচ জনতা পাৰ্টি 5 দিনৰ ভিতৰতে ভাৰতৰ এটা সেন্সেশ্যন হৈ গৈছে। এই কক্ৰোচ জনতা পাৰ্টি চলাই আছিল আম আদমি পাৰ্টিৰ এজন প্ৰাক্তন সদস্য, লগতে বৰ্তমান সময়তো অৰবিন্দ কেজৰিৱালকে ধৰি মনীষ সিসোদিয়াৰ অতিকৈ ঘনিষ্ঠ অভিজিৎ দীপকে নামৰ এজন ব্যক্তি, যি ইউনাইটেড ষ্টেটছৰ বষ্টনত পঢ়ি আছিল। দীপকে শেহতীয়াভাৱে ঘোষণা কৰিছিল তেওঁ বষ্টনৰ পঢ়া শুনা এৰি ভাৰতলৈ উভতি আহিব আৰু আহিয়ে আজিৰ দিনটোত যন্তৰ মন্তৰত এটা বৃহৎ আন্দোলন কৰিব এই চৰকাৰৰ বিৰুদ্ধে, বিশেষকৈ ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰি। আৰু কথা দিয়া মতে আজি ৰাতিপুৱাৰ ভাগতে এয়াৰপৰ্টত আহি উপস্থিত হয় দীপকে। ইয়াৰে পূৰ্বে কালিৰ দিনটোত আলোচনা হৈ আছিল যে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা কোনো ধৰণে দিল্লী পুলিচৰ পৰা পাৰ্মিশ্যন লোৱা নাছিল প্ৰতিবাদৰ কাৰণে। আজি ৰাতিপুৱা 9 বজাত দিল্লী পুলিচে এই প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়ে, সময়সীমা বান্ধি দিয়ে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5টা বজালৈ। আৰু এটা নহ'বলগীয়া ঘটনা, সাধাৰণতে দিল্লী পুলিচে এসপ্তাহৰ সময় লয়, এসপ্তাহৰ পূৰ্বে পাৰ্মিশ্যন ল'ব লাগে। কিন্তু মই নাজানো এয়া এটা অদ্ভুত ঘটনা য'ত দিল্লী পুলিচে ভাৰত চৰকাৰৰ বিৰুদ্ধে এটা ডাঙৰ ৰেভলিউশ্যন 22 মিলিয়ন ফলোৱাৰ থকা এখন পেজে যেতিয়া প্ৰতিবাদ কৰিম বুলি ক'লে হঠাতে আজি ৰাতিপুৱাৰ ভাগত তেওঁলোকে অনুমতি প্ৰদান কৰিল। এতিয়া সাধাৰণতে আমাৰ অসমৰে উদাহৰণ যদি আমি লওঁ, আমাৰ এজন নতুন বিধায়ক যেতিয়া মন্ত্ৰী হয়, তেওঁৰ যদি সমষ্টিত এটা এয়াৰপৰ্ট থাকে, তেওঁ যেতিয়া নিজৰ সমষ্টিলৈ যায়, তেওঁৰ ইনষ্টাগ্ৰামত 2-3 হাজাৰ ফলোৱাৰ থাকিলেও সেই এয়াৰপৰ্টত 5-10 হাজাৰ মানুহ আহি উপস্থিত হয় তেওঁক আমন্ত্ৰণ কৰি লৈ যাবলৈ। তেওঁক
সেই বিজয় উৎসৱটোক তেওঁৰ লগত উদযাপন কৰিবলৈ কিন্তু অভিজিত দীপকেৰ 22 মিলিয়ন ফলোৱাৰ থকাৰ পিছতো 100জন মানুহো গোট নাখালে আজি এয়াৰপৰ্টৰ বাহিৰত হয় 100জনতকৈ বেছি মানুহ গোট খাইছে কিন্তু তেওঁলোক আৰক্ষী বিষয়া তেওঁলোকে কিবা হাতা পাই হ'ব হুলস্থুল হ'ব বুলি আৰক্ষী বিষয়াৰ সংখ্যা অভিজিত দীপকেৰ সমৰ্থনৰ সংখ্যাতকৈ বহুত বেছি আছে তেনেকৈ এস্কৰ্ট লৈ পেলাই অভিজিত দীপকে গাড়ী এখনত বহাই পেলাই যন্তৰ মন্তৰ ফালে ৰাওনা কৰি যন্তৰ মন্তৰত ৰাতিপুৱাৰ দৃশ্যত এজন দুজন তিনিজনকৈ মানুহ আহি আছিল এজনকৈ গোট খোৱা আৰম্ভ কৰিছিল আৰু মুঠ 50জন 100জন মানুহৰ লগত এই আন্দোলন আৰম্ভ হৈছিল সেই সময়ত বিভিন্ন ডিজিটেল পেজৰ পৰা আসলতে সাংবাদিক গৈ পেলাই গ্ৰাউণ্ড ৰিপৰ্টিং আজি কৰিছিল বিশেষকৈ বামপন্থী চিন্তাধাৰা থকা বা কক্ৰোচ জনতা পাৰ্টিৰ চিন্তাধাৰাৰ লগত মিলিত হৈ থকা একাংশ মিডিয়ায়ো তাতে গৈ গ্ৰাউণ্ড ৰিপৰ্টিং কৰিছিল আৰু তেওঁলোকেও দেখি আচৰিত হৈছিল যে প্ৰতিবাদকাৰীৰ সংখ্যাতকৈ মিডিয়াৰ সংখ্যাহে বেছি অৰ্থাৎ কেমেৰা পাৰ্চন আৰু সাংবাদিক আন্দোলন কৰি থকা মানুহতকৈ বেছি উপস্থিত আছে এখন ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিছে বৰ্তমান সময়ত অভিজিত দীপকেকে ধৰি কক্ৰোচ জনতা পাৰ্টিৰ লগত এফিলিয়েট হৈ থকা আম আদমি পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা যিসকল নেতা আছে ধ্ৰুৱ ৰাঠিৰ স্ক্ৰিপ্ট ৰাইটাৰজনে হওক বা এজন নিজকে জাৰ্নেলিষ্ট বুলি কৈ উমাৰ খালিদক নিজৰ নেতা বুলি ভাবা সৌৰভ দাস বা সৌৰভ ভট্টৰ নিচিনা কোনো সাংবাদিকে হওক তেওঁলোকে সামাজিক মাধ্যমত এই বিশেষ ফটোখন আজি ভাইৰেল কৰি আছিল যে এটা বৃহৎ পৰিমাণত আজিৰ তাৰিখত আন্দোলন কৰিবলৈ কক্ৰোচ জনতা পাৰ্টিৰ হৈ কক্ৰোচেছ আহি উপস্থিত হৈছে এতিয়া এই ফটোখনৰ ফেক্ট চেক কোনো এজন বিজেপিৰ নেতাই নকৰিলে এই ফটোখনৰ ফেক্ট চেক কোনো এজন ৰাইট উইঙৰ মানুহে নকৰিলে এই ফটোখনৰ ফেক্ট চেক বৰঞ্চ এজন কংগ্ৰেছীয়ে কৰিলে কংগ্ৰেছৰ এই নেতাজনৰ টুইটটোলৈ মন কৰক তেওঁ কৈছে যে এই গোটেই ফটোখনত যদি ভালকৈ আপোনালোকে জুম কৰি চাই 200-300 মানহে প্ৰতিবাদকাৰী থাকিব আনসকল গোটেই জাৰ্নেলিষ্ট হয় আনসকল হয়তো কেমেৰা পাৰ্চন হয় বা কণ্টেণ্ট ক্ৰিয়েটাৰ ইউটিউবাৰ হয় বাস্তৱ সত্যটো তেওঁলোকে বুজাব গ'লে আজিৰ এই প্ৰতিবাদত 200-300তকৈ বেছি মানুহ উপস্থিত আছিল প্ৰতিবাদকাৰী হয় 200-300তকৈ 1000-2000 মানুহ জমা হৈছিল কিন্তু এই 200-300ৰ বাহিৰে থকা মানুহখিনি হয়তো আৰক্ষী বিষয়া আছিল হয়তো দিল্লী পুলিচে এবাৰ ইণ্টাৰেষ্টিংলি কিছুমান এনেকুৱা ফটোগ্ৰাফাৰ্ছ এলট কৰিছিল যি প্ৰত্যেক প্ৰতিবাদকাৰীৰ মুখখন বা তেওঁলোকৰ কাৰ্যকাল কামবিলাক আচলতে কেপচাৰ কৰিবলৈ সক্ষম হৈছিল যাতে আইন শৃংখলা অৱস্থা বেয়া কৰিব খুজিলে সকলোবোৰ বস্তু কেমেৰাত বন্দী হৈ থাকে এই কথাখিনি ময়ো মানা নাছিলোঁ কাৰণ ময়ো ফটোত দেখি ভাবিছিলোঁ সেই কংগ্ৰেছৰ ব্যক্তি এজনে কৈছে তেওঁৰ চাগে ঈৰ্ষা হৈছে যে কক্ৰোচ জনতা পাৰ্টি আহি পেলাই হাজাৰৰ পৰিমাণত আচলতে মানুহ গোট খুৱাই দিয়ে মই তেতিয়া এজন এনেকুৱা সাংবাদিকৰ নিউজ ৰিপৰ্ট এটা শুনিব চেষ্টা কৰিলোঁ যিগৰাকী মহিলা সাংবাদিকে ইমান দিনে কংগ্ৰেছৰ সমৰ্থনত ভিডিঅ' বনাই বামপন্থী চিন্তাধাৰা সাংবাদিক আৰু যি আচলতে কক্ৰোচ জনতা পাৰ্টিক সমৰ্থন জনাবলৈ এবাৰ যন্তৰ মন্তৰত গৈ উপস্থিত হৈছে তেওঁ নিজে আচৰিত হৈ গ'ল কিয়নো কেৱল মাত্ৰ 1000ৰ পৰা 2000 টোটেল মানুহ তেওঁ দেখিলে আৰু কেইবা শ মানুহে আচলতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল তেওঁ আচৰিত হ'ল যে 22 মিলিয়ন 2 কোটি মানুহৰ 0.1% মানুহ যি আচলতে 2000 বা 22000 হয় সিমানখিনি মানুহো গৈ আজি প্ৰতিবাদ কৰিবলৈ ওলাই নাহিলে বাস্তৱ সত্যটোত আজি কোনো ধৰণৰ প্ৰতিবাদৰ একো ধৰণৰ ইম্পেক্ট নহ'ল যাৰ ফলত মোৰো মনত এনেকুৱা ধৰণৰ সন্দেহ হৈছে যে এই গোটেই প্ৰতিবাদটো আচলতে অপজিশ্যনক ডিছমেণ্টেল কৰিবলৈ আৰু নিটৰ নিচিনা এটা গুৰুত্বপূৰ্ণ ইছ্যুক ডাইলুট কৰিবলৈ চৰকাৰৰে কনস্পিৰেচি আছিল নেকি চৰকাৰে আচলতে অভিজিত দীপকেক পইচা দি পেলাই লৈ আনিছিল নেকি যে তোৰ 22 মিলিয়ন ফলোৱাৰলৈ ইয়াতে প্ৰতিবাদ কৰ আমি প্ৰতিবাদৰ অনুমতি এনে এসপ্তাহত দিওঁ আজি আমি 2-3 ঘণ্টাৰ আগত প্ৰতিবাদৰ অনুমতি দিম প্ৰতিবাদ দিয়াৰ লগে লগে প্ৰতিবাদো কৰিলে না টিয়াৰ গেছ চলালে না ৱাটাৰ কেনন মাৰিলে না কোনো ধৰণৰ লাঠি চাৰ্জ হ'ল কোনো ধৰণৰ ঘটনা নোহোৱাকৈ 3 বজাত 5 বজালৈ অনুমতি আছিল 3 বজাৰ ভিতৰত এই প্ৰতিবাদ সমাপ্ত কৰিল প্ৰতিবাদৰ মাজত খুব ধুনীয়া ধুনীয়া কিছুমান দৃশ্য আছে প্ৰথম দৃশ্য আপুনি এইটো মন কৰক এইজন হৈছে কক্ৰোচ জনতা পাৰ্টিৰ চিফ স্পোক্স পাৰ্চন অৰ্থাৎ তেওঁ মিডিয়াৰ আগত গৈ পেলাই কথা ক'ব তেওঁৰ নাম হয়তো সৌৰভ দাসে এজন সাংবাদিক হয় সাংবাদিকতা কৰে আইনৰ বিশেষকৈ কথা আলোচনা কৰে প্ৰচণ্ড গৰমত থাকিব নোৱাৰি তেনেকৈ বহি গ'ল হাতত জুচ কোনোবাই আনি দিছে আৰু এজন মানুহ তেওঁ লগতে ৰাখিছিল যোনে তেওঁক বিচনীৰ নিচিনা বিচি আছে যাতে বেচেৰা সৌৰভে প্ৰথমবাৰ আন্দোলন কৰিব আহিছে অলপমান উশাহ পাওক এই কথাত আকৌ খং দেখুৱালে কক্ৰোচ জনতা পাৰ্টিৰ আনসকল তেওঁলোকৰ ভাষাত কাৰ্যকৰ্তা এজন কাৰ্যকৰ্তাইতো সামাজিক মাধ্যমত ভিডিঅ' এটা আপলোড কৰি দিলে যে আমি সাধাৰণ প্ৰতিবাদকাৰী ইয়াতে প্ৰতিবাদ কৰি আছোঁ
আৰু ইয়াতে আমাৰ নেতাই বহি পালে আনৰ হাতেৰে বিচনি খাই ধুনীয়াকৈ জুচ খাই আছে। भाई ये जो है मालिक हैं, ये आराम से छाव में बैठ के जूस एंजॉय कर रहे हैं, और हम जो सीजेपी के कार्यकर्ता हैं, हम बेवकूफ थे जो यहाँ पर आए। हम देखो यहाँ धूप में लड़ रहे हैं, झगड़ रहे हैं, मर रहे हैं। भाई सब जो है सब दिखावा है, सब बकैती है, कुछ नहीं है। সৌৰভ কেৱল অকলশৰীয়া নাছিল, এনেকুৱা ধৰণৰ কাণ্ড অভিজিৎ দিপকেৰ লগতো হ'ল। এয়াৰপৰ্টৰ পৰা যিমান চালত আহি প্ৰতিবাদ কৰিছিল সিমান চালতে এখন গাড়ীত AC চলাই থকা অৱস্থাত সোমাবলগীয়া হ'ল, কিয়নো গৰম সহ্য কৰিব নোৱাৰিলে। বৰঞ্চ বাহিৰত শ শ মানুহে প্ৰতিবাদ কৰি নিজৰ ন্যায় দাবী কৰি আছিল, কিয়নো এয়া অভিজিৎ দিপকেৰ কাৰণে এটা ৰাজনৈতিক কথা হ'ব পাৰে, কিন্তু প্ৰত্যেকজন ছাত্ৰ আৰু যুৱ প্ৰজন্মৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয়, কিয়নো বিগত 3টা বছৰত দুবাৰকৈ নীট পৰীক্ষাৰ পেপাৰ লিক হৈছে। CBSEয়ে অনস্ক্ৰীণ মাৰ্কিং ছিষ্টেমত যিটো ধৰণৰ গাফিলতি কৰিলে, যদি 19 বছৰীয়া সেই দুজন যুৱকে সেই ৱেবছাইট হেক কৰি সেই ভাণ্ডাটো এক্সপ'জ নকৰিলে হয়, তেতিয়া হয়তো CBSEয়েও এই কথাখিনি স্বীকাৰ নকৰিলে। CBSE আৰু NTA এই বৃহৎ গাফিলতিৰ কাৰণে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আজিৰ তাৰিখত অন্ধকাৰ হৈছে। নীট পৰীক্ষা দিয়া বা নীট পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবা বহু ছাত্ৰ ছাত্ৰী আজি নিৰাশাত নিজৰ প্ৰাণ নিজে ল'বলগীয়া হৈছে। প্ৰায় 5জন ছাত্ৰই ইতিমধ্যে অফিচিয়েল ৰেকৰ্ডছত নীট পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ পিছত নিজৰ প্ৰাণ লৈছে। এই ঘটনাক উপলুঙা কৰি অভিজিৎ দিপকেহঁতৰ নিচিনা এই কক্ৰজ জনতা পাৰ্টীয়ে কেৱল ছ'চিয়েল মিডিয়াত এটা ফলোৱাৰ্ছ গোটাম বুলি এই সাধাৰণ 5জন ছাত্ৰ ছাত্ৰী যি সঁচাই নীটৰ নিচিনা পৰীক্ষা এটা ক্ৰেক কৰি নিজৰ জীৱন বনাম বুলি ভাবিছিল, তেওঁলোকক আচলতে উপলুঙা বা তেওঁলোকক অসন্মান কৰা নাই নেকি? কেৱল মাত্ৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ গোটোৱাৰ নামত, কেৱল মাত্ৰ বিৰোধিতা কৰাৰ নামত কোনো ধৰণৰ কংক্ৰিট সলিউশ্যন আৰু প্লেনছ নোহোৱাকৈ এনেকৈ কোনোবা প্ৰতিবাদত নামে নেকি? আজি আচৰিত হৈছিলোঁ প্ৰতিবাদকাৰীৰ মুখ আৰু তেওঁলোকৰ চেহেৰা চাই। 2জন প্ৰতিবাদকাৰীৰ মন কৰক, তেওঁলোকে আহিছিল প্ৰতিবাদ কৰিবলৈ যে 19 বছৰীয়া এওঁলোকক ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ তেওঁলোকে দাবী কৰিছিল। এওঁলোকৰ পিঠিত বা তেওঁলোকে পৰিধান কৰা কাপোৰৰ বেক চাইডে কি লিখা আছে মন কৰক, লাইফ চাক্স বাট আই চাক বেটাৰ। অৰ্থাৎ জীৱনটোৱে সঁচাই মোক চুহি লৈ গ'ল, কিন্তু বাকীখিনি আপুনি নিজে বুজি। এয়া হৈছে আন্দোলনৰ গাম্ভীৰ্যতা, এয়া হৈছে এওঁলোকৰ চিৰিয়াছনেছ এটা এনেকুৱা বিষয়ৰ লগত গৈ প্ৰতিবাদ কৰিব। আন এগৰাকী যুৱতী আহিল 19 বছৰীয়া, তেওঁ সুধিলে আপুনি ক'ৰ পৰা আহিছে, স্কুলৰ পৰা আহিছে নেকি? কৈছে নহয়, আমাক আমাৰ কোচিং ইনষ্টিটিউটৰ পৰা লৈ আনিছে ইয়াত প্ৰতিবাদ কৰিবলৈ। তেওঁ দাবী কৰিলে, সুধিলে আপুনি কি দাবী কৰিছে? তেওঁৰ লগত একো দাবী নাই। डिमांड्स हमारी मतलब ऐसा तो कुछ नहीं कि डिमांड्स हो, बट हमें जो कॉकरोच समझा जा रहा है या बोला जा रहा है, बस ये चीज मतलब नहीं होनी चाहिए। আন এগৰাকী যুৱতীক তেনেকৈ প্ৰশ্ন কৰিলে, আপোনালোকৰ দাবীটো কি? কৈছে আমাৰ একো দাবী নাই, আমাৰ যুৱ প্ৰজন্মক কক্ৰচ বুলি কৈছে, আমি তাৰ বাবে প্ৰতিবাদ কৰিব আহিছোঁ। অৰ্থাৎ গমেই নাপায় প্ৰতিবাদৰ মুদ্দাটো কি, প্ৰতিবাদৰ বিষয়টো কি, আৰু এওঁলোকে আহি তাতে প্ৰতিবাদ কৰিছে। এজনেতো হিট এটা লৈ আহি গ'ল, হিট লৈ আহি কৈছে মই কক্ৰচ মাৰিবলৈ আহিছোঁ। বয়সস্থ ব্যক্তি এজন তাতে সোমাই গ'ল, মই কক্ৰচ মাৰিবলৈ আহিছোঁ। আন কিছুমান মানুহ তাতে ৰেডি যে কোনোবাই ভাৰত বিৰোধী কথা কওক, আমি তাতেই তাৰ পিঠি বহল কৰি দিম। তাতে এনেকুৱাও মানুহ আছিল যি উমৰ খালিদৰ নিচিনা চিন্তা থকা মানুহক সমৰ্থন জনাইছিল। তেওঁলোকৰ মতে উমৰ খালিদ তেওঁলোকৰ নেতা, যেনেকৈ সৌৰভ দাস নামৰ ব্যক্তিজনৰ নেতা আছিল উমৰ খালিদ। উমৰ খালিদে ভাৰতক উত্তৰ পূৰ্বাঞ্চলৰ লগত কাট খুৱাই দিয়াৰ কথা কয়, চিকেন নেক কৰিডৰটো কাট কৰি দিয়াৰ কথা কয়, অসমখনক ভাগ কৰি দিয়াৰ কথা কয়। এনেকুৱা চিন্তাধাৰা থকা মানুহ আজিৰ তাৰিখত যি সময়ত জেলত টাইম পাৰ কৰি আছে, তেনেকুৱা এটা মানুহ সমৰ্থন কৰি থকা ব্যক্তিয়ে হৈছে কক্ৰজ জনতা পাৰ্টি। তাৰপিছত একাংশই ভাবে এয়া সঁচাই এটা জেনজি ৰিভলিউশ্যন। বাস্তৱ সত্যটোত এয়া ইনষ্টাগ্ৰামৰ এটা ট্ৰেণ্ডৰ বাহিৰে আজিৰ তাৰিখত ক'বলৈ গ'লে একোৱেই নহয়। এই ঘটনাই কোনো পধ্যে চৰকাৰৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট নকৰি আচলতে এই গোটেই ইছ্যুটোক উপলুঙা আৰু গোটেই ইছ্যুটোক দুৰ্বল কৰি পেলালে। আজি যদি NTA এই গাফিলতি ঠিক কৰিব নোৱাৰে, এই নীট পেপাৰ লিকৰ পিছত যদি ভালকৈ পেপাৰ লিকছ ৰুট কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা নলয়, তাৰে মূল দায়ী আচলতে অভিজিৎ দিপকে আৰু এই 22 মিলিয়ন, এই 2 কোটি কক্ৰচ বুলি কৈ এই উপলুঙা কৰা এই মানুহখিনি হ'ব। তেওঁলোকে তেতিয়া নিজৰ গাত পাতি সেই লাজটো কৰিব লাগে যে তেওঁলোকৰ কাৰণে আজি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সঁচাই অন্ধকাৰ হৈছে, কিয়নো তেওঁলোকৰ এই নাটকৰ কাৰণে আজি চৰকাৰে এইবোৰ বিষয়ক চিৰিয়াছলি নোলোৱা হৈ গৈছে। আজি যি সময় নীট পৰীক্ষা পুনৰ এবাৰ 21 জুন তাৰিখে আয়োজন কৰাৰ কথা, ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰত বহি পঢ়ি আছে, তেওঁলোকৰ সময় নাই এনেকৈ ৰাজপথত ওলাই লাইফ চাক্স আই চাক বেটাৰ এনেকুৱা ধৰণৰ পোছাক পিন্ধি ৰাজপথত প্ৰতিবাদ কৰা, মুখত নিজৰে পঁইতাচোৰাৰ মুখখন লগাই লৈ প্ৰতিবাদ কৰা তেওঁলোকৰ সময় নাই, কাৰণ তেওঁলোকৰ ভৱিষ্যত এই পৰীক্ষা ক্ৰেক কৰি আজি মূল দাবীৰ পৰা তেওঁলোকে আঁতৰি গ'ল।
সোনাম ৱাংচুকৰ নিচিনা যদি নেতা নাথাকিল হয় ইমানখিনি কথা আলোচনাও নহয়। সোনাম ৱাংচুক অহাৰ লগে লগে সমগ্ৰ পৰিৱেশ আজি স্থিৰ হৈছিল। তেওঁৰ মূল যিখিনি দাবী আছিল স্পষ্টকৈ দাঙি ধৰিছিল যে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰিব লাগে, ছিষ্টেমৰ ভিতৰত এটা বৃহৎ সলনি হ'ব লাগে যাতে যুৱ প্ৰজন্ম এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। কিন্তু সোনাম ৱাংচুক যোৱাৰ পিছতে অভিজিৎ দীপকেও নিজৰ গাড়ীত বহি এচি খালে আৰু তাতে থকা মানুহখিনিও নিজৰ নিজৰ ঘৰলৈ উৰা মাৰিলে। অৰ্থাৎ 5 বজালৈ হ'বলগীয়া আন্দোলন প্ৰথমবাৰতে 3 বজাতে সমাপ্ত। 3 বজাৰ পিছত যন্তৰ মন্তৰ খালী, সকলোৰে পেট চাফা, কোনো ধৰণৰ পুলিচৰ কোনো ধৰণৰ হাৰাশাস্তি নহ'ল। এই 200-300 মানুহে এতিয়া ইণ্টাৰনেটৰ ৰীল ঢালিব, ডিভাইনৰ সেই আজাদী গানটো লগাব আৰু ক'ব মই ভাৰতৰ ইতিহাস সলাই দিম। ভাৰতৰ ৰাজনীতি ইমান সহজ নহয়। ভাৰতৰ ৰাজনীতি সদায় গ্ৰাউণ্ডত চলে। ইনষ্টাগ্ৰামৰ ফলোৱাৰ আৰু তাতে থকা নাম্বাৰছে কেতিয়াও যে গ্ৰাউণ্ড ৰিয়েলিটিক মেটচ কৰিব নোৱাৰে। আজি অভিজিৎ দীপকেৰ নেতৃত্বত থকা এই কক্ৰোচ জনতা পাৰ্টীয়ে সঁচাইকৈ সেই কথাটো যে সত্য হয় তাক প্ৰমাণিত কৰি। কিন্তু 1 মিনিট, ইয়াতে কিছুমান পজিটিভ কথাও আছে। যুৱ প্ৰজন্মৰ যে ব্ৰেইন আছে, যুৱ প্ৰজন্ম যে চিয়ানা, সেই কথাও প্ৰমাণ হ'ল। এজন যুৱক ৰাতিপুৱা 9 বজাত আহে, তেওঁ কৈছে যে মই এইবিলাক কক্ৰোচ জনতা পাৰ্টি চাৰ্টি বুজি নাপাওঁ, মই তেওঁলোকক সমৰ্থন নকৰোঁ, মই নাজানো তেওঁলোক কি আহিছে, মই ওচৰতে থাকোঁ, চাবলৈহে আহিছোঁ। 2 ঘণ্টাৰ পিছত তেওঁক 25টা টি চাৰ্ট প্ৰিণ্ট কৰি আনিছে, য'ত লিখা আছিল মই কক্ৰোচ। 250 টকাত 25টা টি চাৰ্ট বিক্ৰী কৰি এটা ধুনীয়া বিজনেছ কৰি নিজৰ ঘৰলৈ উৰা মাৰি। আন এজন ব্যক্তিয়ে কক্ৰোচৰ মাস্ক লৈ আনিছিল, 15 টকাত বনোৱা মাস্ক 25 টকাত তাতে বিক্ৰী কৰি থৈ গৈছে। অৰ্থাৎ ক'বলৈ গ'লে অভিজিৎ দীপকে একো নকৰিলেও এই সৰু সুৰা টকা দুটামান ঘটিবলৈ একাংশ সুবিধা দিলে। বাৰু এটা এনেকুৱাও কথা যে এজনৰতো মোবাইলো চুৰ কৰি লৈ গ'ল। সি বেচেৰা আহি সুধিছিল মোৰ মোবাইলটো চুৰ হৈ গ'ল, তেতিয়া কৈছে নিবনুৱাৰ প্ৰতিবাদ, মোবাইল চুৰ নকৰি কি চুৰ কৰিম। কথাটো মিছাও নহয়। ভাৰতৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে যে মূল্য বৃদ্ধি যিমান বাঢ়িছে নিবনুৱাৰ সমস্যাও সিমান বাঢ়িছে। চুৰ নকৰিলে, অপৰাধ নকৰিলে এতিয়াৰ তাৰিখত এনেকুৱা মানুহ কেনেকৈ জীয়াই থাকিব বুলিও একাংশই নিজৰ তাতে দাবী কৰে। অৰ্থাৎ ক'বলৈ গ'লে ফুল অন এণ্টাৰটেইনমেণ্ট। আজি যদি আপোনালোকৰো মন গৈছে এই এণ্টাৰটেইনমেণ্টৰ অলপ আভাস লৈ, মোৰ ভিডিঅ'ত যদি সেই এণ্টাৰটেইনমেণ্ট অলপ কমো পালে, ফেচবুক অথবা টুইটাৰত বিশেষকৈ গৈ কক্ৰোচ জনতা পাৰ্টি বুলি চাৰ্চ কৰি এই গোটেই এণ্টাৰটেইনমেণ্টৰ মজা উঠাওক। ছেটাৰডে নাইট ইয়াতকৈ ডাঙৰ এনজয়মেণ্ট আজি হ'বই নোৱাৰে। এই ভিডিঅ'টোৰ সংক্ৰান্তত আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।